ভাৰত তাঁতীৰ ঘৰ। ভাৰত তাঁতীৰ ঘৰ অনাড়ম্বৰ হলেও বৰ তৎপৰ। পুৱা দুপৰ ত্ৰেতা দাপৰ, সিদিনাও বান্ধোতে মোমাই কটা গড়। সিদিনাও শুনিলাহেঁতেন তাত খিট খিট খাট খাট খাটাও খাটাও। দেখিলাহেঁতেন তাত তাত বাতি গাভৰুৰ পখিলা উৰাৰ খোজ, ৰঙীন মায়াৰ সূতা বিদ্যুতৰ জাল। দেখিলাহেঁতেন জগত ঢাকিব পৰা কালজয়ী কাপোৰৰ কথকি থমক, ছাঁতে শুকোৱা মুঠিতে লুকোৱা, অথবা আচলৰে হিলৈ ধৰিব পৰা, অথবা হিমালয়ৰ হিমৰ বুকুটো পঞ্চতপ সম্ভৱ কৰা। কাপোৰ বস্ত্ৰ সভ্যতাৰ অস্ত্ৰ। ভাৰত তাঁতীয়ে তাত ফুল বাচিছিল। তামোলৰ বৌখাত চুলিহেন কাঠিৰ চানেকি, মিহি মিহি হলি আৰু কুৰুচাৰ জটিল জটিল অংক পানী হৈ যায় তাত। তাত বহুত ফুল। আৰু কি ফুল? মানুহৰ প্ৰথম দিনৰ সূৰ্য, বা পৃথিৱীৰ প্ৰথম কবিতা, বা আদি বিজ্ঞান, আদি দৰ্শন, আদিম নবীন কামনা। এই পৰম্পৰা চলি আহিছিল গান্ধী নঙঠা ফকীৰ হোৱালৈকে। নঙঠা মানে কিন্তু আচল নঙঠা নহয়। বুদ্ধই পঞ্চশীল হৈ নেহেৰুক উদ্বুদ্ধ কৰালৈকে। পোখৰাণৰ বুদ্ধৰ হাঁহি কিন্তু বুদ্ধৰ নহয়। ভাৰত তাঁতীৰ গল্প কৈ গলে কৈ যাব পাৰি। আৰু সেই তাঁতীৰ কাপোৰে জগতখন জুৰিলে। আজি ভাৰত তাঁতীৰ ঘৰ ৰিঙা ৰিঙা বল। পখিলা পাখিৰ খোজ গাভৰুৰ নাই, ফুলৰ সপোন নাই, প্ৰথম সূৰুজ উঠাৰ ছবি নাই, হাতৰ মুঠিত আকাশ পোৱাৰ হাঁহি নাই। এটা শিল হৈ যোৱা ঘৰ যেন ভাৰত তাঁতীৰ ঘৰ। খিটখাট 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 শব্দ আছে, আখৰাৰ টিপা টিপা খোজে আহ যাহ। ভাৰত সন্তানৰ এটি আখৰা, ধাৰ কৰা বন্দুকেৰে মানুহ মৰাৰ অস্ত্ৰ যেন এতিয়া সভ্যতাৰ বস্ত্ৰ। মানুহ নেমাৰি মানুহ হবলৈ সাহস লাগে নঙঠা ফকীৰৰ। আজি তাঁতীৰ কাপোৰে জগত নুচুৰে। আজি তাঁতীৰ গা সঁচাই উদি। আজি নাঙঠ মানে নাঙঠ আৰু একো নাই।